খেনচোৱা বৰনামঘৰৰ 200 বছৰীয়া জয়ন্তী সামৰণি অনুষ্ঠান চলি থকাৰ মাজতেই খুব দুখজনক খবৰ, দুটাকৈ ঘটনা সংঘটিত হৈ গ'ল। গতিকে সকলো দেখুৱাম আপোনালোকক আশা কৰোঁ। কাম কৰি আছিলে কাৰেণ্টৰ পানী দিয়া পাইপৰ ব্যৱস্থা কৰোঁতে। আচ্ছা, নমস্কাৰ, মই সুদীপ্ত বৰাই আপোনালোকক খেনচোৱা গাঁৱলৈ স্বাগতম জনাইছোঁ। আমাৰ খেনচোৱাবাসীৰ কাৰণে এটা খুব গৌৰৱৰ কথা, আমাৰ 1 নং খেনচোৱা বৰনামঘৰে বৰ্তমান 200 বছৰ ধৰি আৰু এই 200 বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান বৰ্তমান আমি 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰি আছোঁ। আৰু এয়া আমাৰ 200 বছৰীয়া যি স্মৃতিসূত আমাৰ উন্মোচন কৰা হৈছে আৰু পতাকা উত্তোলন, বন্তি প্ৰজ্বলনকে ধৰি স্মৃতি তৰ্পণকে ধৰি সকলোখিনি কাৰ্যসূচী খুব ধুনীয়াকৈ আমাৰ ইয়াতে উদযাপন কৰা হৈছে। গতিকে আপোনালোকক ভিডিঅ'টোৰ যোগেদি আচলতে আমি কেনেধৰণে গোটেই কাৰ্যসূচীখিনি আমি পালন কৰিছোঁ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টোৰ যোগেদি আমাৰ এই স্মৃতিখিনি অকণমান সজীৱ কৰিব বিচাৰিছোঁ। আৰু গাঁওখন সকলোৰে আপোন। আচলতে আমাৰ এই গাঁওখনত, আমাৰ এই নামঘৰ ভাগত আমি 41টা বংশৰে অংশীদাৰ হিচাপে আছোঁ আৰু খুব ধুনীয়াকৈ সকলোখিনি আমি কাৰ্যসূচী প্ৰত্যেক বছৰে আমি এনেধৰণে পালন কৰি থকা হয়। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আচলতে আমি অকণমান দেখুৱাই যাব বিচাৰিছোঁ আপোনালোকক কেনেধৰণে আমি গোটেইখিনি পালন কৰি আছোঁ। আৰু এই আমাৰ এনেধৰণে ইমান ধুনীয়াকৈ কাৰ্যসূচী চলি থকাৰ মাজতে দুটা ঘটনা আমাৰ মাজত এনেধৰণৰ ঘটনা আচলতে আমাৰ গাঁও সমাজত এয়া প্ৰথম নহয়। এনেধৰণৰ ঘটনা ঘটিয়ে থাকে। দুজন মদাহীৰ কাজিয়াৰ ফলত নিজৰ ঘৰখন মানে জুই লগাই দিছে। এনেধৰণৰ সমাজত ঘটনা ঘটিয়ে আছে। চব অকণমান মদৰ কাৰণে কিমান এটা ভয়ানক পৰিস্থিতি মানে অলৰেডি হৈ গৈছে। দেখিছেনে? সকলো ৰাইজৰ মাজত ক্ষমা খুজিবলগীয়া আছে। এয়া বৰ্তমান জুই নুমাবৰ কাৰণে আমাৰ ফায়াৰ ব্ৰিগেড মানে বাহিনীও আহি পেলাই উপস্থিত হৈছে আমাৰ মাজত। তেখেতসকলে আহিহে বৰ্তমান ঘৰটো আমাৰ পানী দিব। ৰাইজে তেখেতক বান্ধি থৈ দিছে আৰু তেখেতে ক্ষমা বিচাৰিছে যে আৰু দুনাই এনেধৰণৰ কাম নকৰে। মাৰপিটৰ ফলত চক তেখেতক এম্বুলেন্সৰ যোগেদি আমি হস্পিটেললৈ নিব লগা হৈ গৈছে। ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে। আৰু তাৰ মাজতে আৰু এটা ঘটনা চক, এইটো ঘটনা শেষ হোৱাৰ পাছতে আমাৰ নামঘৰৰ কাষৰ এটা ঘৰত মানে লাইনৰ কাম কৰি আছিলে আচলতে